গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ? সকলোৱে ভালে আছে চাগে। চ' আজি মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যে বহুত এক্সাৰচাইজ কৰি থাকে, ৰানিং কৰি থাকে, জগিং কৰি থাকে, বিভিন্ন ধৰণৰ ফিজিকেল এক্টিভিটিবিলাক কৰি থাকে। তাৰপিছতো কিছুমানে যিবিলাকে ৱেইট লছ কৰিব বিচাৰিছে, অভাৰ ৱেইট হৈ আছে কিন্তু ৱেইট কমা নাই। চ' সেইটো ৱেইট বহুত ইমান এক্সাৰচাইজ কৰাৰ পিছতো ৱেইট কমা নাই। কি কাৰণত? তাৰে এটা এক্সাম্পল, বহুত কাৰণ আছে। তাৰে মেজৰ এটা ৰিজন হ'ল যে আপুনি চুগাৰ ইনটেক কৰি আছে নেকি আপোনাৰ ডায়েটত, তেতিয়া চাব লাগিব। যদি চুগাৰ বেছি পৰিমাণে খাই আছে, চুগাৰ জাতীয় বস্তু, মিঠা জাতীয় বস্তুখিনি বেছিকৈ খাই আছে, তেতিয়াহ'লে আপোনালোকৰ ৱেইট কেতিয়াও নকমে। কাৰণ চুগাৰ যেতিয়া আমি বডিটো বেছিকৈ ইনটেক কৰিম, তাৰপৰা কি হয়, আমাৰ কেলৰি ছাৰপ্লাছ হয়। আপোনাৰ বডিয়ে এনাৰ্জিৰ কাৰণে যিখিনি কেলৰি বাৰ্ণ কৰিব লাগে, তাতকৈ বেছি কেলৰি কনজিউম কৰা হয়। আৰু সেই কেলৰিখিনি কি হয়, এজ এ ফেটছ হিচাপে আমাৰ চেলবিলাকত জমা হৈ যায়গৈ। চ' আমাৰ এনাৰ্জিৰ কাৰণে যিখিনি আমাৰ দৰকাৰ বডিত কেলৰি, তাতকৈ বেছি পৰিমাণত মিঠা খালে তাৰপৰা আমি বহুত বেছি পৰিমাণৰ কেলৰি পোৱা যায়, আৰু সেইটোৱে আমাৰ ৱেইট লছত আমাক হেম্পাৰ কৰে। চ' আপোনালোকে নিজৰ ডায়েটটো চেক কৰক যে ডায়েটত আপোনালোকে চুগাৰ জাতীয় পৰিমাণ বেছি খাই আছে নেকি। যদি চুগাৰ জাতীয় পৰিমাণৰ আইটেমবিলাক বেছি খাই আছে, তেতিয়াহ'লে কমাই দিয়ক। চাব আপোনালোকৰ ৱেইট লছ যিটো জাৰ্ণি থাকে, তাত আপোনাৰ বহুত ইজি হৈ যাব। চ' ইনফৰ্মেশ্যনটো যদি ভাল লাগিছে, শ্বেয়াৰ কৰক সকলোৰ লগত।